Hello everyone. আজি আমি চাবলৈ গৈ আছোঁ যে sin 0 ডিগ্ৰী cos 0 ডিগ্ৰী আৰু tan 0 ডিগ্ৰী ভাগৰ একচুৱেল ভ্যালুটো কি হয় ঠিক আছে তাৰ কাৰণে আমি এটা ৰাইট এংগল ট্ৰায়াঙ্গল লৈছোঁ নাম A B আৰু C আমি জানো যে এংগলৰ অপজিট সাইডটো হয় পাৰপেন্ডিকুলাৰ এংগলৰ লগত লাগি থকা সাইডটো হ'ব বেস আৰু লংগেষ্ট সাইডটো হ'ব হাইপোটেনাস সো মই P টো কি লিখিম পাৰপেন্ডিকুলাৰটো মই কি লিখিব পাৰিম AC বুলি লিখিব পাৰিম বেসটো কি বুলি লিখিব পাৰিম BC বুলি লিখিব পাৰিম আৰু হাইপোটেনাসটো মই কি বুলি লিখিব পাৰিম AB বুলি লিখিব পাৰিম ঠিক আছে এতিয়া আমি জানো যে sin θ perpendicular by hypotenuse যাৰ মিনিংটো কি হ'ব AC by AB cos θ equal to base by hypotenuse যাৰ ভ্যালুটো কি হ'ব BC by AB আৰু tan θ টো কি হ'ব perpendicular by base যাৰ ভ্যালুটো আহিব AC by BC এতিয়া মই জানিব বিচাৰিছো যে sin θ টো যেটা sin 0 ডিগ্ৰী হৈ যাব তাৰ ভ্যালুটো কি আহিব cos যেটা cos θ টো 0 ডিগ্ৰী হৈ যাব তেটা তাৰ ভ্যালুটো কি আহিব আৰু tan θ টো tan 0 ডিগ্ৰী হলে কি হ'ব আমি হেতু চাবলৈ গৈ আছো এটা ইম্পৰ্টেন্ট কথাটো যে আমি 0 ডিগ্ৰী হোৱা আগত আমি কি কৰিব লাগিব এই থিটা এংগলটো আমি কাৰ ওচৰলৈ লৈ গুচি যাব লাগিব 0 ডিগ্ৰী আমি বনাব লাগিব এই 0 থিটা যদি 0 ডিগ্ৰী হয় তেতিয়া আমি sin 0 ডিগ্ৰী cos 0 ডিগ্ৰী আৰু tan 0 ডিগ্ৰী আমি তাক ডিফাইন কৰিব পাৰিম বা তাৰ ভ্যালুটো আমি চাবলৈ পাৰিম কিন্তু এই থিটাটো 0 কেতিয়া হ'ব প্ৰথমতে ট্ৰায়াঙ্গলটা আঁকি লওঁ সেম ট্ৰায়াঙ্গল বুলি ধৰি লোৱা নাম A B C এতিয়া থিটাটো হৈ গ'ল 0 সো এই থিটাটোক মই কলৈ লৈ যাব চেষ্টা কৰি আছো 0 ডিগ্ৰী লৈ নিব চেষ্টা কৰি আছো সো থিটাটো 0 ডিগ্ৰী লৈ যাব কেতিয়া যেতিয়া AB ঢাল মই কাৰ ওচৰলৈ লৈ গুচি আহিম BC ওচৰলৈ লৈ গুচি আহিম যেনে এটা সময় BC মই AB ঢালক মই কৰ ওচৰলৈ আনিব চেষ্টা কৰি আছো BC ওচৰলৈ নিব চেষ্টা কৰি আছো তেনেহলে কি হ'ব দেখাত সেম ট্ৰায়াঙ্গল বুলি ধৰি লোৱা এতিয়া মই এডালকে ৰাব কৰি মই কি কৰিছো এতিয়া BC ঢালক মই কি কৰিছো সৰি AB ঢালক মই কি কৰিছো কাৰ ওচৰলৈ আনি আছো BC ওচৰলৈ লৈ গুচি আহিছো এটা কি হৈ গ'ল থিটাটো হৈ গ'ল সৰু হেনেকে মই আৰু ওচৰলৈ লৈ আনিব চেষ্টা কৰিলো এটা টাইমত কি আহিব এনেকে যাওঁতে থিটা ইকুৱেল টু কি হৈ যাব 0 ডিগ্ৰী হৈ যাব কিন্তু এটো সময়ত যোনহাল AC হয় হেডালো কি হৈ যাব আমাৰ সৰু হৈ গুচি যাব হেকেনে মই আপা লিখিব পাৰিম যে যেতিয়া মই কি লিখিব পাৰিম যেতিয়া থিটা ডিক্ৰিজ কৰিব যেতিয়া থিটাটো কি হৈ যাব সৰু হৈ গুচি যাব তেতিয়া কি হ'ব ACও ডিক্ৰিজ কৰিব আৰম্ভ কৰিব AC ঢাল দেখিছা না প্ৰথম AC ইয়াত আছিল যিমানে থিটাটো সৰু হৈ আহি আছে A পইণ্টটো কলৈ আহি আছে C ওচৰলৈ গুচি আহিছে যেতিয়া থিটা ইকুৱেল 0 ডিগ্ৰী হৈ যাব যেতিয়া কি কলো থিটা ইকুৱেল টু এই থিটা ইকুৱেল টু কি হৈ যাব 0 ডিগ্ৰী হৈ যাব তেতিয়া এই A পইণ্টটো কলৈ গুচি আহিব এই A পইণ্টটো C পইণ্টৰ লগত মিলি যাব তাকে আমি কি লিখিম A coincide with C যেতিয়া থিটাটো 0 হৈ যাব যেতিয়া এই এংগলটো 0 হৈ যাব তেতিয়া এই A পইণ্টটো কলৈ কালৰ লগ খাই যাব বুলি কৈছো C পইণ্টৰ লগত লগ খাই যাব আৰু ইয়াৰ পৰা দেখা পোৱা যাব যে AB এটা চোৱা এই AB আৰু BC কি হৈ যাব হেতু পইণ্টত সমান হৈ যাব কাৰণ A পইণ্টটো যদি C লগত গুচি আহে তেনলে কি হ'ব AB আৰু BC কি হৈ যাব দেখাত সমান হৈ যাব হেকেনে মই ইয়াৰ পৰা কি লিখিব পাৰিম AB ইকুৱেল টু BC বুলিও মই লিখিব পাৰিম ঠিক আছে এতিয়া চোৱা তোমালোকে আমি লিখিছিলো যে আমি sin 0 টো চাব sin 0 ডিগ্ৰী চাব লাগে sin θ ইকুৱেল টু পাৰপেন্ডিকুলাৰ বাই হাইপোটেনাস আছিল বা কি আছিল AC বাই AB এটা মই লিখিলো ইয়াত AC by AB ওকে বেছি ওচৰ আছে কেনে পিছত ভালকে লিখিলম AC by AB এটা আমি জানো যে যেতিয়া sin যেটা থিটাটো কি হৈ যায় 0 ডিগ্ৰী হৈ যায় তেতিয়া মনত ৰাখিবা AC টো 0 হৈ যায় AC ভাগৰ ভ্যালু কি হৈ যাব 0 কাৰণ AC ঢালটো নাই কি হৈ যাব কাৰণ A পইণ্টটো কলৈ গুচি আহিব C পইণ্টলৈ গুচি আহিব হেন AC ঢাল হৈ যাব 0 আৰু তলত আহিব AB আৰু যিকোনো বস্তু তুমি 0 ডিভাইড কৰা তাৰ কাৰণে কি আহিব আনসাৰটো 0 এখানে sin θ
সেইকাৰণে sin 0 ডিগ্ৰী ইকুৱেল টু কি হ'ব 0 হ'ব ইয়াত যদি চোৱা cos 0 ডিগ্ৰী মানে কি আছিল BC বাই AB এতিয়া মই অলপ আগতে ক'লোঁ যে AB আৰু BC কি হয় সমান হয় সেইকাৰণে মই কি লিখিব পাৰিম BC বাই BC AB জেগাত মই কি লিখিব পাৰিম BC লিখিব পাৰিম AB জেগাত কি লিখিব পাৰিম BC যাৰ কাৰণে দুইটা কেনসেল কৰি থাকিব এনসাৰ কিমান 1 আৰু ইয়াত tan 0 ডিগ্ৰীটো কি হ'ব এটো হ'ব AC বাই BC কি হ'ব হেতু AC বাই BC আমি জানো AC ভ্যালুটো 0 আৰু BC ভ্যালুটো কিমান BC টো BC থাকিব দিয়া মানে আমি যিকোনো বস্তু তুমি ডিভাইড কৰা এনসাৰটো কি আহিব 0 সেইকাৰণে sin 0 ডিগ্ৰী ইকুৱেল টু 0 cos 0 ডিগ্ৰী ইকুৱেল টু 1 আৰু tan 0 ডিগ্ৰী ইকুৱেল টু 0 এটা যদি তোমালোকে চাব যোৱা cosec 0 ডিগ্ৰী cosec 0 ডিগ্ৰীটো কাৰ অপোজিট হয় sin 0 ডিগ্ৰীৰ ভাগৰ কি হ'ব অপোজিট হ'ব সেইকাৰণে AB বাই 0 আৰু মেথছত সদায় মনত ৰাখিবা ডিনোমিনেটৰ যদি 0 থাকে তেনেহলে সদায় হি নট ডিফাইন মানে 0 যদি তলত থাকে হি সদায় নট ডিফাইন কাৰণ 0 একো বস্তু ডিভাইড কৰিবই নোৱাৰে সেইকাৰণে তাত আহিব নট ডিফাইন এটা তুমি যদি চোৱা cosৰ অপোজিটটো কি হয় sec 0 ডিগ্ৰীটো কি আহিব তেনেহলে আমাৰ ইয়াত BC বাই BC তো উল্টা কৰি দিয়া বা একেই হ'ব এনসাৰটো আহিব 1 আৰু তুমি যে tan ৰ যদি অপোজিট চোৱা cot যদি তুমি যদি চোৱা 0 ডিগ্ৰী তেনেহলে ইয়াৰ অপোজিট কৰা BC বাই 0 এটো কি হ'ব নট ডিফাইন কাৰণ তলত কি আহিলে এনসাৰটো 0 আহিলে ডিনোমিনেটৰত কি আহিলে আমাৰ 0 আহা কাৰণে আমি এক ডিভাইড কৰিব নোৱাৰো সেইকাৰণে নট ডিফাইন হৈ গ'ল সো এনেকৈ আহিলে আমাৰ sin 0 ডিগ্ৰী ভাগৰ ভ্যালু কেটা